একেবাৰে পাকঘৰৰ পৰা আৰম্ভ কৰি কাপোৰ ধোৱা ঘৰ সৰালৈকে চব তাই কৰে মোক একো কৰিবলৈকে নিদিয়ে সেইটো ভালহে হৈছে কামৰ পৰা ৰেহাই দিছে সেইটো ভালেই হৈছে কিন্তু অন্য এটা সমস্যা হৈছে যেনেকৈ নহওক তাইক খেদিবই লাগিব আপুনি বেয়া নাপাব দেই বাৰু চাওঁচোন তাইক কোনে কেনেকে খেদে আপুনি এতিয়াও ভাবি আছে তাইক বচাব পাৰিম বুলি নাই নাই কান্তা গ'ল আৰু বাৰু চাওঁচোন ক'ৰ পানী কলে যায় বুৱাৰী তোমাৰ ৰুমলৈ অহাই নাছিলো নহয় ভালে কুশলে আছা আছো বুৱাৰী বৰ ধুনীয়াকৈ ৰাখিছা ৰুমটো একো কমপ্লেইন দিবলগীয়া নাই পাখি কেতিয়া আহিব একো কোৱা নাই অহা সপ্তাহমানত আহিব চাগে বেয়া লাগে জানা বাইদেউলৈ তেওঁ নাতি এটালৈ বৰ আশা কৰিছিলে একো নাই সেইবোৰ চব নাইকিয়া হৈ যাব কেৱল মাত্ৰ তোমালোকে ল'ৰা ছোৱালীৰ কথা চিন্তা কৰিব লাগিব খুৰীয়ে বাহিৰত বিচাৰি আছে তালৈ যাওক তোমাৰ এটা কমপ্লেইন আছিল আপোনাৰ লগত সেইদিনাখন ভালকৈ চিনাকি হোৱা নহ'ল নহয় মোৰ মানে খংটো অলপ বেছি লগাতকৈ মই আপোনাৰ আদৰ্শ আৰু কথা বতৰাবোৰৰ বিষয়ে শুনি আছো মই ভাবিছিলো আপুনি লোকৰ ঘৰ পৰিয়াল সংসাৰ এইবোৰৰ মাজত সোমাই ভাল পায় হয়ো আপুনিতো তেনেকৈ কি কোৱা হে মই তোমালোকক নিজৰ বুলি ভাবো কাৰণে এইবোৰ কৈছো হয়নে সেইকাৰণে অথনিৰ পৰা মোক নাতিৰ কথা কৈ তাইক অশান্তি কৰি আছে এইবোৰ কথা আপোনাৰ ঘৰত গৈ পৰিয়ালৰ মানুহৰ আগত ক'ব ইয়াত নহয় চাই ল'ম তোমাক তাৰপিছত আৰু মই ভাড়াতীয়া ৰাখিম পুলিচক মাতি গোটেই সোপাকে আউট কলৈ গ'ল নাজানো কিন্তু মোৰ ঘৰত যে থাকিব নোৱাৰিব সেইটো হ'লে খাটাং নীতি নিয়মবোৰ মানি চলিব লাগিব সেইটো অৱশ্যে হয় ৰ'বচোন ৰ'ব আপোনালোকক কিন্তু মই বেয়া পাইছো দেই আপোনালোকৰ এটা নিয়ম ভাঙিছে কি নিয়ম ভাঙিলো কিয় আপোনালোকক মই আগতেই কৈছিলো যে আলহী আহিলে বেছি দিন আপোনালোকে ৰাখিব নোৱাৰিব কৈছিলে কিন্তু এতিয়া আপোনালোকে ৰাখিছে ক'ত ৰাখিছো মিছা কথা নক'ব দেই ছোৱালী এজনীক আপোনালোকে ৰাখি থোৱা মই নিজে দেখিছো আমাৰ নিৰলাই কৈছে সেইজনী ছোৱালী সেইজনী আমাৰ সেই বোৱাৰী ঘৰৰ পৰা অহা ছোৱালী আহিছে দুদিনমানৰ কাৰণে নহ'ব নহয় নিয়ম মানে নিয়মেই আৰু নাই মানে এই পাখিও নাই যে সেইকাৰণে আহিছে পাখি যেতিয়া আহিব তাই গুচি যাব তথাপিও বৰ্তা চাহ খাওকচোন বহু দিনৰ মূৰত পকৰা দেখিলো হে বঢ়িয়া ধুনীয়া বনাইছা তুমিয়ে নেকি আলহী হয় ময়ে মোৰ বায়েক তাই গাটো বেয়া যে সেইকাৰণে খবৰ ল'বলৈ আহিছিলো ভাবিলো কাম কাজতো সহায় হ'ব সেইকাৰণে দুদিনমান থাকিয়ে দিলো আৰু
ভালেই কৈছা বাৰু শুনাচোন কওকচোন পকৰি আৰু দুটামান আছে নেকি আছে আনিছো ৰ'ব ছোৱালীজনী বেয়া নহয় পকৰা বৰ ধুনীয়া বনাইছে হয় ভালেই ভাল 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 ছোৱালী দেই আপুনি বেয়া নাপায় যদি দুদিনমান থাকক নেকি মানে আমাৰ বোৱাৰীৰ মনটো ভাল হৈ থাকিব থাকক দিয়ক দুদিনমান বোৱাৰী কেনে পালা নিৰলা এটা সঁচা কথা কওকচোন বাইদেউ কি এই ঘৰলৈ অহা আলহীক এনেকে বেজ্জেট কৰিব লাগেনে মোক ক'ব লাগিছিলে নগলোহেঁতেন নহয় মই কি হ'ল মই কিবা এটা ভাল চিন্তা কৰিয়ে গৈছিলোঁ পিছে মইহে আৰু কথা শুনিব লগা হ'ল মই কিন্তু আজি বৰ আঘাত পাইছোঁ দেই বাইদেউ বৰ আঘাত পাইছোঁ কোনে কি ক'লে হয় কোননো হ'ব আৰু সেইজনী কান্তা নে কি এইখন মুখ নে কি কটাৰীতকে উঠাৰচোন মই তোমাক কোৱা নাছিলোঁ তুমি বেয়া নাপাবা নিৰলা বাইদেউ আপোনাক নিজৰ বুলি ভাবো কাৰণে সহ্য কৰি আছোঁ আজি তাইৰ ব্যৱস্থা কৰি আছোঁ ৰ'বা যি কৰে কৰক আৰু বাইদেউ মোক আৰু আপোনালোকৰ ঘৰলৈকে নামাতিব তেনেকে কিয় কোৱা নিৰলা এইবিলাক কথাত ধৰে নেকি মানুহৰ আপুনি আৰু কি বুজি পাব বাইদেউ মইহে কথা শুনিছোঁ মই কিবা এটা ভালেই চিন্তা কৰিছিলোঁ ওলোটাই ভাল চিন্তা কৰিবলৈ গৈ মইহে কথা শুনিবলগীয়া হৈছে ৰ'বা নিৰলা অধৈৰ্য নহ'বা আজি তাইক খেদাৰ ব্যৱস্থা কৰি আছে আপোনালোকে যি কৰে কৰক মই আৰু আপোনালোকৰ ঘৰলৈকে নাযাওঁ নমস্কাৰ নিৰলা শুনাচোন শুনা হেৰা নিৰলা মৌ লোৱা পকৰি খোৱা থেংক ইউ আজি পকৰি বনাইছিলোঁ মালিক বৰ্তাই মোৰ পকৰি খাই একদম পাগল হৈ গৈছে কিমান দিন যে পকৰি খোৱা নাই আৰু লাগিব নেকি নাই নালাগে কান্তাবা ইয়াত থাকি তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে সৰুতে মা দেউতা ঢুকালে নিজৰ মানুহজনে ভুল ৰাস্তাত চলিবলৈ শিকালে নিজৰ বুলিবলৈ দেখোন কোনোৱেই নাই কি বেয়া পাইছোঁ তোমাক মই নাই নেকি কিবা নামাতিবা মোক তুমি লৈ যোৱা তোমাৰ পকৰি কি হ'ল মই কি তোমাৰ নিজৰ মানুহ নহয় মোৰ সুঞ্জনী আছে কাৰণেতো মই জেলৰ পৰা ওলাই চিধা ইয়ালৈ আহিছোঁ কান্তাবা মোক এৰি যাবা নেকি যাবতো লাগিব এদিন নিজৰ ঘৰ বুলি ক'বলৈ মোৰ এখন ঘৰো নাই ঘৰ এখন সজাবলৈ মোৰ কিমান যে মন আছিল সুখৰ এখন সংসাৰ পাতিবলৈ বহুত মন আছিল তোমাকনো এইবোৰ মই কি কথা কৈ আছো মোৰ বাচন ধুবলৈ আছে তুমি পকৰি খোৱা মই বাচন ধুংগৈ লোৱা খাই থাকা তুমি কান্তাবা এখন মোৰ ঘৰ মানে এখন তোমাৰো ঘৰ তাৰপিছত নাই তেনেকুৱা কৰিব নালাগিছিল তুমি কি বুলি ক'লা নেলাগিছিল তেনেকৈ ক'বলৈ এইটো সঁচাই বেয়া কৰিলে সি মইতো মই ল'ৰা হিচাপে কৈছোঁ সি সঁচাকৈ বেয়া কাম কৰিলে গীতাঞ্জলি শুনা না তোমাক এবাৰ চাবলৈ মন গৈছে এনেই নহয় মই মানে বাহিৰলৈ ওলাই আহিছিলোঁ জোনটো চাম বুলি কিন্তু জোনটো দেখা নাই ভাবিলোঁ তোমাকে এবাৰ চাওঁ সঁচাকৈ কৈছোঁ একেবাৰে দেউতাৰ শপত খাই কৈছোঁ
এবাৰ দেখুৱা না মুখখন প্লিজ ভিডিঅ' কল কৰোঁ ন অ'কে কৰিছোঁ কি হ'ল এনেকে যে থৰ লাগি চাই আছা নাই চাইছোঁ তোমাক সঁচাকৈ বিৰাট ধুনীয়া লাগিছে মই এনেও ধুনীয়া আজিহে গম পাইছা নেকি সেইটো হয় কিন্তু আজি যে কিবা এটা বেলেগ লাগিছে ইউনিক লাগিছে তোমাৰ হাঁহিটো বেয়া নাপাবা প্লিজ বেয়া নাপাওঁ শুনা না দেউতা আহিব পাছত ভিডিঅ' কল কৰিম বাই ঠিক আছে বাই ঐ এয়া পঢ়িছ হা নহয় মানে পাপা নেটৱৰ্ক নাছিল যে বেচাৰা নেটৱৰ্ক নাই ঐ এনেকে দিলে নেটৱৰ্ক আহে হা নহয় মানে পাপা কথাটো তেনেকুৱা না চুপ যা পঢ়া টেবুললৈ যা বাপেকে তাৰ স্কুল কলেজৰ ফিজ দি মৰিছে আৰু সি পিঠি ফালি দিম একদম যাবি তল যা কাৰোবাৰ প্ৰেমত পৰিছে দেই হে ঠিকে আছে কি কথা কয় আপুনি লুকুৱাব নালাগে হ'ব দিয়ক কোনে বিচাৰে এইবোৰ কাম কৰিবলৈ এই বয়সত মই যদি তেনেকুৱা সুবিধা পালোহেঁতেন নহয় বহি বহি খালোহেঁতেন বাপেকে নোৱাৰিবিও তেনেকৈ চলিব নোৱাৰিবি ময়ো প্ৰথমতে তেনেকেই ভাবিছিলোঁ কিন্তু কি হয় জান ঘৰত তই থকা নথকা একেই হৈ যায় ঘৰৰ মানুহবিলাকে তোক লাহে লাহে পাহৰিবলৈ মন কৰিব কামে কাজে সহায় কৰিবলৈ ক'বলৈও বেয়া পাব আৰু যেতিয়া তোৰ মানুহৰ কাম বন নাথাকে নহয় তেতিয়া তোৰ মদ ভাং খাবলৈ মন যায় হাতত পইচা পাতিও নাথাকে আপুনি ময়ো কৰিছিলোঁ তেনেকুৱা কাম গুৰুত্ব পাবলৈ ঘৰত মোৰ অস্তিত্ব দেখুৱাবলৈ মতা মানুহ এটা যে ঘৰখনত আছে কিবা কিবি সিদ্ধান্ত ল'বলৈ মোকো যে একেষাৰ মাত দিব লাগে সেইটো দেখুৱাবলৈকে মই বহুত ভুল কৰি পেলালোঁ ল'ৰা ছোৱালীকেইটাক বহুত কষ্ট দিলোঁ মানুহজনীকতো ক'বই নালাগে এইটো একো ডাঙৰ কথা নহয় ককাইদেউ দিনটো কষ্ট কৰি এই চাউল পাত যোগাৰ কৰিম আমি আৰু মানুহজনীৰ বৰ বৰ কথা শুনিলে জানো আমাৰ খং নুঠে দিনটোত কিমান কষ্ট কৰি ভোক ভাগৰ খং এই গোটেইকেইটা শুনি শুনি যেতিয়া একেলগ হয় নহয় মাইকী মানুহৰ ওপৰতে গোটেইখিনি উজাৰি দিব মন যায় বাপেকে কথা ক'বলৈ আহিছ চবতকৈ ভুল কথা কৈছ সিহঁতেও চিন্তা কৰে ঘৰখন কেনেকৈ চলিব নচলিব সিহঁতৰো বহুত কাম থাকে সিহঁতেও চিন্তা কৰে কাৰ আগত ক'ব ভাবচোন এইবিলাক কথা তোৰ যেনেকৈ খং উঠে ঠিক তেনেকৈ সিহঁতৰো খং উঠে হয়নে নহয় ময়ো বহুত ভুল কৰি পেলালোঁ বুজিছোঁ নতুন বোৱাৰীজনীৰ জীৱনটো গোটেইখন খেলি মেলি কৰি পেলালোঁ এতিয়া নিজক সংশোধন কৰাৰ কথা ভাবিছোঁ সিহঁতৰ মুখত যদি কেনেবাকৈ হাঁহি অকণমান উলিয়াব পাৰোঁ নহয় তেতিয়াই মোৰ নিজকে পাতল পাতল লাগিব তোমালৈকো আনা মই অলপ দেৰিকৈ খাম মা হ'ব
মৌ শুনাচোন কওকচোন বহাচোন এই কান্তা আৰু কিমান দিন থাকিব একো কোৱা নাই মা কিয় মা কিবা অসুবিধা পাইছে নেকি অসুবিধা মানে ঘৰখনত কিছুমান নীতি নিয়মৰ কথাও আছে দিয়াচোন মানে আমি আছো এতিয়া ভাড়া ঘৰত মালিকৰ লগত ভালে থাকিব লাগিব দিয়াচোন যেতিয়ালৈকে থাকো নহয় জানো হয় মা কিন্তু মালিকে যিবোৰ নীতি নিয়ম দিছে সেইবোৰতো আমি মানি চলিবই লাগিব কেতিয়া কি ভাবে একোতো ঠিক নাই আমি যেতিয়া প্ৰথম ইয়ালৈ আহিছিলো তেতিয়াই তেখেতে কৈছিল যে আলহী আহিব পাৰিব কিন্তু বেছি দীঘলীয়াকৈ ৰাখিব নোৱাৰিম মানে কথাটো হ'ল আগৰ ভাড়াতীয়াৰ পৰা চাগে কিবা সমস্যা পাইছিল সেইদিনা মোক কান্তাৰ কথা সুধিছে মানে তাই হাঁহিলে ইমান জোৰে জোৰে হাঁহে মালিকৰ ঘৰৰ মানুহে অশান্তি পায় নহয় বুজিছো মোৰ ক'বলৈ বেয়া লাগে তুমি নিজৰ যেতিয়া তুমিয়ে এবাৰ ক'বাচোন মোক আকৌ বেয়া পাব নালাগে মই আমাৰ সকলোৰে ভালৰ কাৰণে চিন্তা কৰিহে কৈছো আকৌ আহি থাকিব মাজে মাজে নিজৰ ঘৰ বুলি ভাবিছে যেতিয়া আৰু এইকেইদিন থাকোঁতে থাকোঁতে আমাৰো নিজৰ নিচিনাই লগা হ'লগৈ মোক দাইল অকণ দিয়াচোন মোক আনিছো দুদিনমান কিয় তাই যিমান দিন মন যায় সিমান দিন থাকিব ইয়াত আচ্ছা ৰ'বাচোন তোমাক কোনোবা কিবা কৈছে নেকি নাই মানে নহয় শুনা তোমাক যদি কোনোবাই কিবা কয় মোক ক'বা তুমি আমাৰ পাখিৰ কাণ সমনীয়া ছোৱালীজনী মনত পৰিছে এতিয়া চাগে বহুত ডাঙৰ হ'ল ন তাই এতিয়া মাষ্টৰণী এই গুৱাহাটীৰে ক'ৰবাৰ LP স্কুল এখনত চাকৰি কৰে বোলে ইয়াতে ক'ৰবাত থাকে ইমান দিন হ'ল এতিয়া চিনিয়ে নাপাম চাগে